যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট, নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। ঢকুৱাখানাৰ ঘিলামৰাত জল জীৱন মিছনৰ জলমিত্ৰসকলৰ কৰ্মবিৰতি, লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। নিউজৰ এক বিশেষ প্ৰতিবেদন। ঢকুৱাখানাৰ ঘিলামৰাত জল জীৱন মিছনৰ জলমিত্ৰসকলৰ কৰ্মবিৰতিৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। আজি ঢকুৱাখানাৰ মহকুমাৰ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলৰ অধীনৰ জলমিত্ৰসকলৰ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকৰ দাবীসমূহ হৈছে: আমাৰ শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰক, আমাৰ ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি PHC বিভাগৰ পৰা এনাউন্সমেণ্টৰ পৰিৱৰ্তে এপইণ্টমেণ্ট প্ৰদান কৰি PHC বিভাগৰ পৰা দৰমহা দিয়ক, আমাৰ জীৱনৰ নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান কৰক, আমাৰ নিযুক্তি পাবলৈ থাকি যোৱা পুৰণা সতীৰ্থসকলক অতি শীঘ্ৰে নিযুক্তি প্ৰদান কৰা, এইসমূহ দাবী জনাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। চৰকাৰে এইসমূহ প্ৰতিশ্ৰুতি পালন নকৰিলে অনাগত সময়ত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে। আজি আমাৰ যিটো অৱস্থান ধৰ্মঘট স্থানলৈ অহাৰ কাৰণে আমাৰ আজিৰ যি মূল দাবী, এই মূল দাবীটো এনেকুৱা: আমি প্ৰায় আজি কেইবাবছৰ ধৰি আমি চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা বিলোচনা কৰি আছোঁ। তেওঁলোকে আমাৰ দাবীসমূহ মানি দিম, কৰি দিম, লাষ্ট ডিচেম্বৰ, 1 জানুৱাৰী এনেকুৱা কথাবিলাক দি থাকি আমাক এতিয়া অতি বিপাঙত পেলাই দিছে। গতিকে আমি এতিয়া পানীত হাঁহ নচৰা অৱস্থা। গতিকে আমি আজি গোটেই অসমে জলমিত্ৰসকলে কৰ্মবিৰতি পালন কৰা হৈছে। এই কৰ্মবিৰতি পালন কৰাৰ সময়তে বিভাগৰ পৰা ASO, ইঞ্জিনিয়াৰ ASA তেওঁলোকে আহি আমাৰ জলমিত্ৰসকলক কিয় পানী দিয়া নাই, কিয় পানী বন্ধ কৰিছে, এই সম্পৰ্কত তেওঁলোকক বয় বাবুকি দি পানী দিবলৈ জোৰ জুলুম কৰি আছে। গতিকে আমি গোটেই আমাৰ ঘিলামৰা সংমণ্ডলৰ অধীনত যিমানখিনি জলমিত্ৰ আছে, এই সকলো আহি আমাৰ এই সংমণ্ডলৰ কাৰ্যালয়ত আমি আজি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। গতিকে আমাৰ দাবীসমূহ 1 নম্বৰত আছিলে আমাৰ শ্ৰমিক আইন অনুসৰি ন্যূনতম মজুৰি ভাত্তা প্ৰদান কৰক। 2 নম্বৰত আছিলে আমাক ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি বিভাগৰ পৰা এংগেজমেণ্টৰ পৰিৱৰ্তে এপইণ্টমেণ্ট প্ৰদান কৰি PHC বিভাগৰ পৰা দৰমহা দিয়ক, আৰু জীৱনৰ নিৰাপত্তাৰ বাবে আমাৰ পৰিয়ালক বা বীমা কৰি দিয়ক। 4 নম্বৰ আছে নিযুক্তি পাবলৈ থাকি যোৱা পুৰণা সতীৰ্থসকলক অতি শীঘ্ৰে নিযুক্তি প্ৰদান কৰক। এইখিনি আমাৰ মূল দাবী আছিলে। এইখিনি যদি
ভৱিষ্যতে চৰকাৰে আমাক কৰি নিদিয়ে, কিন্তু ইয়াৰ ফল আমাৰ ভৱিষ্যত ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ। গতিকে বেছি নকওঁ, মোৰ ক'বলগীয়াখিনি। আজি ইংৰাজী 6/1/2025 তাৰিখ সোমবাৰে ঘিলামৰাস্থিত সংমণ্ডলত আমাৰ জলমিত্ৰসকলৰ এখনি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছোঁ। বিগত 3/1/2025 তাৰিখৰ পৰা আমাৰ কৰ্মবিৰতি কাৰ্যসূচী চলি আছে। সেই পৰিপ্ৰেক্ষিতত আমাৰ বিভাগৰ ফালৰ পৰা কিছু হাৰাশাস্তি কৰি পানী কিয় চলোৱা নাই, SO ইঞ্জিনিয়াৰ আদি গোটেইসকলে আমাক জাৰ্জোন কৰি আছেহি আৰু আমাৰ সতীৰ্থসকলে ভয় ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে স্কিম নচলোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক বহুতো হাৰাশাস্তি কৰিছে। গতিকেলৈ আমি সেই অনুষ্ঠানভাগীৰ পৰিৱৰ্তে আমিও এতিয়া এভাগী অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আজি হাতত লৈছোঁ। তাতে আমি সকলোৱে নিৰপেক্ষ গ্ৰহণ কৰি আমি ইয়াত অৱস্থিত হৈছোঁহি। আমি গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰখিনিৰ কাৰণে আমি ওলাই আহিছোঁ আৰু আমি গণতান্ত্ৰিকভাৱে আমাৰ কাৰ্যসূচী কৰি যাম। অনিষ্টকাললৈ আমি কৰ্মবৃত্তি বাতিল নকৰোঁ কেতিয়াও। আমি অনিষ্টকাললৈ আমাৰ কাৰ্যসূচীভাগ চলাই লৈ যাম যেতিয়ালৈকে আমাৰ দাবীসমূহ পূৰণ নহয়। আমাৰ ন্যূনতম দাবী 4টা আছিলে ইয়াৰ আমাৰ 1 নম্বৰ দাবী হৈছে আমাৰ শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰক। আমাৰ ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি PHC বিভাগৰ পৰা এংগেজমেণ্টৰ পৰিৱৰ্তে এপইণ্টমেণ্ট প্ৰদান কৰি PHC বিভাগৰ পৰা দৰমহা দিয়ক। আমাৰ জীৱন নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰক। আমাৰ নিযুক্তি পাবলৈ থাকি যোৱা পুৰণা সতীৰ্থসকলৰ অতি শীঘ্ৰে নিযুক্তি প্ৰদান কৰক। এইখিনি আমাৰ মূল 4টা দাবী। আৰু তাৰ পৰিৱেশত আমাৰ কি হৈছে, এতিয়া আমাৰ ন্যূনতম ভাত্তা আমাৰ যিখিনি মজুৰি আমি পাব লাগে সেইখিনি আমি পোৱা নাই। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও 24/7।